আগদিনা হাঁহি ফূৰ্তি কৰিছোঁ আৰু পিছদিনাখন ইমান বেয়া ভয়ানক ৰূপ ল'ব যে কেতিয়াও সপোনতো ভবা নাছিলোঁ। হাই এভৰিৱান, মই আজমিন। সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই কিবা না কিবা কৰিয়ে থাকোঁ, নৰ্মেল ব্লগ নহয়। মানে আজি অকণ স্পেচিয়েল এইটো কাৰণে হয়। আজি এতিয়া মই ওলাই গৈছোঁ, আপোনালোকে দেখা পাইছে ৰেডি হ'লোঁ। গৰমত কিন্তু একো লগা নাই, জাষ্ট অকণ লিপষ্টিক হাতেৰে লৈ এনেকৈ টেপ টেপ কৰিলোঁ। তো এতিয়া মিষ্টাৰে গৈছে বাইক। তুমি আকৌ আহি গ'লা যে, হেলমেটটো লৈ লওঁ, হেলমেট লাগিবই। আমি স্কুটিত যাম, স্কুটিত নহয় বাইকত যাম বস্তু এটা আনিবলৈ। স্কুটিত যাম, চাচা আহিল তা স্কুটিতে যাম আৰু স্কুটিত ল'বলৈ ভালো হ'ব। আৰু আজি গধূলি বাৰ্থডে পাৰ্টি এটা আছে, তো তাত মানে আমাৰ মোৰ আৰু আব্ৰানৰ ইনভাইট আছে। তো আমি তিনিটা যাম। তো সেই আজিকালি পাহৰি তুমি কৈ কি কৰিবা পোৱালি পাৰ্টিৰ মাজত। এতিয়া ল'ৰা ছোৱালীৰ লগত আমি মাকবোৰে যাব পাম ন। তো এতিয়া নতুন ফেজ মানে ষ্টাৰ্ট হৈছে, সেইটো কাৰণে গিফ্ট এটা ল'বলৈ যাওঁ। আৰু গিফ্টৰ লগত ভাবিছোঁ আমাক এটা ছাৰপ্ৰাইজ দিওঁ। ছাৰপ্ৰাইজ মানে কিবা না কিবা মানুহজনে পাহৰি যায়, পাৰ্চ পাহৰি গ'ল। আমাৰ গেছ ষ্টভটো আজি কিমান দিন হৈ গ'ল, মানে অলপ বেয়া হৈ আছে। বেয়া মানে কি, ইমান কমকৈ জ্বলে। আৰু এইটো এতিয়াৰ নহয়, মই বস্তুটো ল'বলৈ যাওঁ, তাৰপিছত আপোনালোকক কৈ থাকিম কেনেকৈ কি কাৰণ হাজবেণ্ডে মাতি আছে। হাজবেণ্ড যেতিয়া সৰু আছিলে ন, তেতিয়াই আম্মাই এই গেছ ষ্টভটো লোৱা, আৰু ইয়াৰ লগত যে আমাৰ কিমান সপোন, কিমান স্মৃতি জড়িত হৈ আছে। কিন্তু এতিয়া এই গেছ ষ্টভটো আৰু দিন নাযায়, মানে ইয়াৰ মানে ভেলিডিটি শেষ হ'ল, বহুত অসুবিধা দি আছে। সেয়ে ভাবিলোঁ হাজবেণ্ড আৰু মই যে আজি আমাক এইটোকে আনি দিয়া যাওক বুলি। আমি অলপ দিনৰ পৰা প্লেনিং কৰি আছিলোঁ, কিন্তু কয় নহয় চব বস্তু এটা সময়সীমা থাকে। তো আজিৰো এইটো ইয়াৰ মানে সময়সীমা। তো সেইটো কাৰণে আমি দুয়োজনে ওলাই গ'লো। আমাৰ ঘৰত গম পাই যে আমি বাৰ্থডে গিফ্ট ল'ব গৈছোঁ, কিন্তু আমি বাৰ্থডে গিফ্টৰ লগত যে গেছ ষ্টভ ল'ব গৈছোঁ আমাৰ কোনো আইডিয়াই নাই। এয়া আৰু এইটো সময়ত অলপ ফুৰি মেলি ভালো লাগে দিয়কচোন। ঠাণ্ডা ঠাণ্ডা বতাহ, এইকেইদিন যে ইমান বেছি গৰম পৰি আছিলে। কিমান হ'ব লাষ্ট? অকলে অকলে কথা পাতি আহিছোঁ, মানুহজন হোৱা এনেকৈ হয় আমাৰ লগত। এই কামটো বিচাৰে বহুত বেছি বেয়া পায়, মানে এই লাইনত থিয় হৈ থকাটো। বাকী গিফ্ট আনিলোঁ, গিফ্ট আনি কিনে আমাক পঠিয়াইছোঁ। মানে চাওকচোন আগফালে কি আছে, কিন্তু আমাৰ গাটো হঠাৎ ইমান বেয়া হৈ গ'ল। তো সেইটো কাৰণে ধৰক ইমান ভিডিঅ'টো কৰিবলৈ কাৰণে নোৱাৰিলোঁ। আৰু আমি কাৰণ আমিবোৰ প্ৰায় সময়ে পাকঘৰত কটোৱা হয়, আৰু আজিকালি যি ঘটনাবোৰ দেখি থাকোঁ, বিশেষকৈ এনেকুৱা গেছ ষ্টভৰ ৰিলেটেড। তো সেইটো কাৰণে ভাল ব্ৰেণ্ড এটাই আমাক দিছে, যিটো মানে ওপৰৰ গ্লাছখনো ৱাৰেণ্টি আছে, লগতে ষ্টেইনলেছ ষ্টীলৰ হয়। সেইটো কাৰণে বহুত বেছি ভাল। গম পায়ে ভাবিলোঁ মই অলপ দেৰিকৈ যাম বুলি। আপোনাক বাপেকে খুৱাই আছে আৰু মই অলপ মোৰ কাম আছিলে, কেইটামান কৰি লৈছিলোঁ। কিন্তু মানে আম্মাই কৈছে আমাৰ গাটো অকণ ভাল নাই, সেইটো কাৰণে মোক থৈ মেলি আম্মা আহি যাব। তো আম্মা ৰেডিয়ে হৈ গ'ল, মই এতিয়ালৈকে ৰেডি হোৱাই নাই। এই কাপোৰযোৰ পিন্ধিলোঁ, কিন্তু এই কাপোৰযোৰ এতিয়া মোৰ পিন্ধি যাবলৈ কাৰণে মন নাই। মই মোৰ কাৰণে একেবাৰে কমফৰ্ট কাপোৰ এযোৰ উলিয়াই লৈছোঁ। এইযোৰ অকণ হেভি হয় আৰু আপোনালোকো চাব লাগিব। তো সেইটো কাৰণে ধৰক মোৰ সেই কাপোৰযোৰ পিন্ধি পেলাই, আৰু মোৰ অৱস্থা চাওক, মই ইমান বেছি ঘামিছোঁ বাপৰে। মই একো লগোৱাই নাই, আৰু এই গৰমত মানে কি লগাম, একো লগাবলৈও মন নাই যোৱা। আৰু সেনেকৈ এতিয়া ৰুমটো ইমান ধুনীয়া আছিলে ন, এতিয়া মই আহি গোটেই ৰুমটো এনেকৈ কৰি দিলোঁ। চাওক কি কৰিম। এইফালে মই হৈ গ'লোঁ ৰেডি, আৰু এইফালে ল'ৰাকো ৰেডি কৰিছোঁ। চেণ্ডেলযোৰ পিন্ধাই লওঁ, কাৰণ ইমান বেছি গৰম পৰিছে। তাকো দেখুৱাইছোঁ ৰ'ব। সোনকালে আমি যাওঁ, বাই বাই, থাকা, যাওঁ ব'লক, আমি যাওঁ। সেইফালে হৈ গ'লোঁ ৰেডি, এতিয়া যাওঁ আমি। গিফ্টটো এতিয়া পানী বটল লৈ নগ'লে হ'ব ন তাই? এইটো গিফ্ট। ৰুমাল নাই লোৱা, আম্মাই লৈছে নি ৰুমাল? মৰম যাবা? কেক কাটিবা? এইফালে আহি যোৱা।
আব্ৰানে বাৰ্থডেত আহি ইমান বেছি এনজয় কৰিলে, ভাবিছিলোঁ ব'ৰ হ'ব বুলি, কিন্তু সি ইয়াত ইমানেই পাৰ্টনাৰ পাই গ'ল, পুৰা খেলত ব্যস্ত। আৰু এয়া বাৰ্থডে বয় ৰ'ব দেখুৱাইছোঁ, এইয়া কোচত আছে দেখিছেনে? 1 ইয়েৰ কমপ্লিট হ'ল, সকলোৱে দোৱা কৰিব দেই। বাকী আমি গোটেইকেইটাই বাৰ্থডে এনজয় কৰিলোঁ, খালোঁ বলোঁ আৰু ৰিটাৰ্ণ ঘৰ বেছি দেৰি নাথাকিলোঁ। এইফালে জেইনা, নেইনা, লাভলি আৰু হিনা চবেই আহিছে, মুনমুন বাও আহিছে। বাৰ্থডে যিহেতু আমাৰ গলিতে আছিলে, তো সেইটো কাৰণে ইমান টেনশ্যন নাই। ওচৰতে আম্মা মোক থৈ মেলি আম্মা গ'লগে। আৰু এতিয়া কেক মই পিচ পিচ কৰি আছোঁ, চবকে দিয়া হ'ব, খানা হ'ব আৰু আমি সোনকালে যামগে, মানে যিহেতু আব্ৰানকো খুৱাব লাগিব ঘৰ গৈ মেলি, আৰু ইয়াতো তাৰ খানা নহ'ব ন, মানে অলপ খাব আৰু সি ইমান নাখায়। তো সেইটো কাৰণে আব্ৰানক লৈ আম্মা গ'লগে, আজমিনে আহিব বুলি কিনে, মুনমুন বাহঁত চবেই আছে, তো সেইটো কাৰণে টেনশ্যন নাই আৰু গলিতে যিহেতু সোনকালে গৈ কিনে পাম। তো এতিয়া আমি চবেই মিলি খাই লওঁ, আৰু খোৱাৰ সময়ত যে ইমানেই জমনি কৰিছে। খাই বৈ আমি ঘৰলৈ আহিলোঁ, আৰু এইফালে খুৰমা পোলাও কাৰ কাৰ ফেভৰেট ক'বচোন দেই। বাকী আব্ৰানক আজিকালি মানে এনেকুৱা টাইপত মানে বহুত দি বিজি কৰাই দিওঁ, চব ঢেৰ কিবা কিবি বস্তু অনোৱাইছোঁ, আপোনালোকৰ লগত বাৰু মই শ্বেয়াৰ কৰিমেই। তাৰে ভিতৰত এটা এইটো ধৰক, ইয়াত সি লিখিব পাৰিব, যি মন আঁকা বাকা কৰিব পাৰিব, কাৰণ আজিকালি তাৰ হাতখনে মানে আঁকিব বিচাৰে, লিখিব বিচাৰে, সেইবোৰ মানে আমাৰ পেন পেঞ্চিল লিখিলে তাক লাগেই লাগে। তো তাৰে উপায় ধৰক, এইটো শ্লেট টাইপৰ হয়। আগৰ দিনৰ বস্তু আৰু এতিয়াৰ দিনৰ বস্তু ইমান যে পাৰ্থক্য, বাপৰে, আগত যে এইবোৰ ক'ত আছিলে নাজানো, কিন্তু এতিয়া ধৰক এয়া লিখি মেলি আকৌ আপুনি ৱাইপছেৰে মুচিব পাৰিব, টেনশ্যন একেবাৰে নাই। সেইটো মই আপোনালোকক কৰি দেখাম। আৰু লগতে ধৰক মই এইকেইটা বস্তু মিছ'তে পাই গৈছোঁ। যদি লিংকটো পাওঁ তো আপোনালোকক দি দিম, ল'বলৈ পাৰিব। আৰু নিজৰ কণমানিৰ কাৰণে মানে ভাল সুবিধাজনক হয়, কাৰণ মুচিব পাৰিব, কোনো টেনশ্যনো মৃণালী নাই, আৰু বহুত কিবা কিবি শিকিব। আৰু ধৰক প্ৰথমতে এটি পেঞ্চিলটো ধৰিবলৈ শিকিব লাগিব ন, তাৰ লগত এনেকুৱা মই ঢেৰ মানে এটা বুক এখনে অৰ্ডাৰ দিছিলোঁ, যাৰ লগত ধৰক এইটো কালাৰ কৰা সেইটোৰ হেবিট এটা বনিব। আৰু এতিয়া সি কালাৰ মানে একো বুজি নাপায়, সি গোটেইটোতে মানে লাইনৰ বাহিৰ ভিতৰ চবতে কালাৰ কৰিব। তো সেইটো কাৰণে এতিয়া নিদিওঁ, এইটো আৰু দুদিনমান পিছত দিম, যেতিয়া মানে সি ভালকে বুজি পাওক। প্ৰথম প্ৰথম ষ্টাৰ্টিঙতো অলপ খেলি মেলি হ'ব, তথাপিও আৰু কি কৰিম, পাৰফেক্টটো কেতিয়াও নহয় ন, এতিয়াতো প্ৰেক্টিচৰ সময়। তো সেইটো কাৰণে তাক মই এইবোৰতে ব্যস্ত কৰাই ৰাখোঁ, যিমান যি যেনেকে পাৰোঁ, তো সেনেকে চেষ্টা কৰিছোঁ। বাকী ওপৰৱালাই জানে, আৰু আপোনালোকে দোৱা কৰিবচোন যে মই যেনেকে মই কৰিব বিচাৰিছোঁ, যেনেকে বনাব বিচাৰিছোঁ, সেনেকে যাতে সি কৰে বাৰু। বাকী মই গেছ ষ্টভটো দেখুওৱা নাই ন, 1 উইকৰ পাছত মই আপোনালোকক লগ পাইছোঁ গাইজ। এইফালে আমাৰ গেছ ষ্টভ আপোনালোকক দেখুৱাই দিছোঁ, আমি উষা ব্ৰেণ্ডটো লৈছোঁ, আৰু এই ব্ৰেণ্ডৰ বস্তু সঁচাকৈ বহুত বেছি ভাল, অলৰেডি আমি ইউজ কৰি আছোঁ। আৰু বাৰ্ণাৰকেইটা সেইকাৰণে দেখা পাইছে, অকণ কালাৰটো চেঞ্জ হৈছে, কিন্তু মানে ইয়াৰ ষ্টিলটো বহুত বেছি ভাল হয়। যিমান দাগ পৰক, যিমান যি পৰক, মানে ভালদৰে মানে চফা কৰিলে চফা হৈ যায়। ইমানখিনিলৈকে ভালে আছিলে, চব ঠিকেই আছিলে, একেবাৰে অসমৰ মানুহ নৰ্মেল আছিলে, কিন্তু অসমৰ পৰিস্থিতি এতিয়া সকলোৱে গম পায় ন, কি পৰিস্থিতি। তো তাৰ কাৰণে মান সাহায্যৰ কাৰণে আমি ৰেডি কৰি আছিলোঁ। আৰু ইনষ্টাগ্ৰাম ফেমিলিয়ে মোক ইমান বেছি ছাপৰ্ট কৰিলে, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ফেচবুক ফেমিলিয়ে মোক ইমান বেছি মৰম দিলে, যাৰ বিনিময়ত মই এইখিনি কৰিবলৈ সক্ষম হ'লোঁ, নহ'লে মই কেতিয়াও নোৱাৰিলোঁ হয়। তেওঁলোকক যিমান ধন্যবাদ দিম সিমান কম হ'ব। অলৰেডি মই এবাৰ গ'লোঁ, হাজবেণ্ডো এবাৰ গ'ল, হাজবেণ্ডৰ এতিয়া আমাৰ লগত যোৱা 3 টাইম হ'ব, মোৰ 2 টাইমছ হ'ব। যিহেতু মই সদায় সদায় যাবলৈও নোৱাৰোঁ ন, আৰু বানপানীয়ে যে ইমান মানুহক ক্ষতি কৰিলে, যেতিয়া ওচৰৰ পৰা চাইছোঁ ইমান বেছি বেয়া লাগিছে। আমি কেতিয়াও দুখটো প্ৰকাশ কৰিবলৈ কাৰণে নোৱাৰোঁ। যাৰ লগত ঘটিছে, যাৰ ঘৰ উটি গৈছে, যাৰ মানুহ উটি গৈছে, তেওঁলোকে একমাত্ৰ গম পাব যে ইয়াৰ দুখটো কেনেকুৱা মানে ভয়ানক দুখ। আৰু সকলোৰ মুখৰ হাঁহি নাইকিয়া হৈ গ'ল, চকুৰ পৰা এনি টাইম পানী, ইমান বেছি দুখ লগা দৃশ্য, কি ক'ম। লগতে 2026 চনত যে এনেকুৱা ইমান ডাঙৰ ভয়ানক দৃশ্য হ'ব, কোনেও সপোনত ভবা নাছিলোঁ। আৰু 2026 চনটো এতিয়া সদায় দিনৰ কাৰণে মনত থাকি যাব। খোৱা বস্তু বাৰু আগত লৈ গৈছোঁ, আৰু এতিয়া বহুত খোৱা বস্তু আহিছে, তো সেইটো কাৰণে এনেই আৰু শুকান বস্তু দুটামান লৈ লৈছোঁ। বাকী ঠিক আছে। আৰু মানে এইটো বেয়াও নহ'ব। প্ৰায় মানুহ খাই ভাল পায়, আৰু পেকেটিং আছে, তাৰ দৰকাৰ হৈছে খাওক বুলিব, তাৰ দৰকাৰ হ'লে থ'ব, পিছৰ পৰা খাব। আৰু সেইটো বাচ্চাবিলাকৰ কাৰণে বেয়া। এইটো কৰ্ণফ্লেক্স ন, এইটো কৰ্ণফ্লেক্স। বহুতো মানে আমি গাখীৰ দিয়া দেখিছোঁ মানে। তো সেইটো কাৰণে আমি কৰ্ণফ্লেক্সটোৱে লৈছোঁ। যি বাচ্চাৰ কাৰণে এইটো মানে ভাল হয়। আৰু চকোপাইও আছে ন, চকোপাই আৰু কৰ্ণফ্লেক্স মিলাই আনিছে। ভালেই কৰিলা। তাৰপিছত এইফালে কেইটামান আমি কাপ লৈছোঁ, আৰু এইখিনি পেড আছে 1 কাৰ্টুন, আৰু এইফালে চাৰ্ফ আছে, যিটো বহুত এতিয়া নিড হৈ আছে, আৰু এইখিনি কাপোৰ কেইটামান আছে, আৰু ইয়াতে আছে ব্লেচিং পাউডাৰ, এইখিনি ফেনাইল বিচাৰি আনিছোঁ দেই।
এটা কথা চাই বহুত বেছি ভাল লাগিছে যে অসমৰ চুকে কোনেও নহয় বাহিৰৰ পৰাও মানুহ আহি বহুত বেছি হেল্প কৰিছে। তো সেইটো কাৰণে মানে ইমান বেছি ভাল লাগিছে আৰু এওঁলোকক যিমান সাহাৰ্য দিলেও এতিয়া মানে কম হ'ব কাৰণ থকা ঘৰো নাইকিয়া হৈ গৈছে। এতিয়া মেইন বিশেষকে প্ৰয়োজন হৈছে এওঁলোকৰ থকা ঘৰ, এখন য'ত থকা ঘৰৰ ভিতৰৰ সম্পূৰ্ণ বস্তু আৰু যেনেকে যোনে পাৰে সেইটোও দি আছে বাৰু। বাকী বহুত বেছি চাই ভাল লাগিছে যে এইটো সময়ত ইজনে ইয়াত আমি সিজনৰ লৈছো লগ এক এৰি দিয়া কাৰ্টুন নাই। পেডছ, যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু অকল পেড দিলেতো নহ'ব, তাৰ লগত আণ্ডাৰ গাৰ্মেণ্টছটো লাগিব। তো সেইটো কাৰণে আমি এয়া পুৰা মানে লৈ লৈছো। ইয়াত বহুত কেইটা পিচ আছে, ইয়াতো আছে আকৌ বেগতো আছে। তো এতিয়া মিলাই মিলি আমি গোটেইখিনি পেকিং কৰো। তো আপোনালোকে চাই যাব আৰু বহুত বেছি ধন্যবাদ, থেংক ইউ। যিমান কম হ'ব। তো এতিয়া আমি পেকিং কৰি যিহেতু অহাকালি আমি যাম তাৰ কাৰণে আজি ৰাতিয়ে গোটেই পেকিং কৰি মেলি ৰেডি থ'ব লাগিব, ৰাতিপুৱা সোনকালে আমি ওলাই দিম। বাকী আপোনালোকে আশীৰ্বাদ কৰিব গোটেইবোৰ যাতে ভালে ভালে পাৰ হওক। আৰু এয়া আমি গোটেইবোৰ ৰেডি কৰিলোঁ আৰু বহুতখিনি মানে বস্তুৱে আমি যোগাৰ কৰিব পাৰিলোঁ। তাৰ কাৰণে মনটো ভাল বাৰ্থডেৰ লাগিছে। পিছৰ এতিয়া পৰা কালি আহি যোৱাৰো কমচে কম সপ্তাহ 10 দিন হৈ গ'ল আমি কোনো ধৰণৰ ভিডিঅ' পষ্ট কৰা নাছিলোঁ ইউটিউবত। তো এতিয়া এসপ্তাহতকৈ বেছি হৈ গ'ল আৰু বহুতখিনি চেঞ্জেছ আপোনালোকে দেখা পাইছে। সেইটো কাৰণেও আপোনালোকক ক'ম বাৰু। এতিয়া বৰ্তমান আমি কালি যাবলৈ আছে, তো সেইটো কাৰণে সোনকালে উঠিব লাগিব আৰু গোটেই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিমান আপোনালোকক ধন্যবাদ ক'ম সিমান কম হ'ব। তো সেইটো কাৰণে কালিৰ কাৰণে আমি ৰেডি চেডি কৰিব লাগিব। তো সেইটো কাৰণে ৰাতি সোনকালে শুব লাগিব আৰু সোনকালে শুম বুলি কয়হে, কিন্তু সেইটো নহয়ে কাৰণ কিবা না কিবা মানে থাকিয়ে যায়। এতিয়াও বহুতখিনি বস্তু মানে ৰেডি চেডি কৰিবলৈ মানে গাড়ী চাড়ী উঠাবলৈ ভালদৰে ছেটিং মেটিং কৰিবলৈ আছে কাৰণ আমি নিজৰ গাড়ীখনে লৈ যাম ন। আৰু আমাৰ গাড়ীখনো ইমান ডাঙৰ গাড়ী নহয়। তো সেইটো কাৰণে গাড়ীত যিমান পাৰোঁ হেঁচি হেঁচি বস্তু ভৰাইছোঁ। আৰু মাকো কৈ দিছোঁ যে কেইটামান বাচন বা গিলাচ ৰেডি কৰি থ'বা, তাতে মায়ে হ'লচেলত লৈ লৈছে। মই পে'মেণ্টটো কৰি দিম, কিন্তু মা লৈ থৈছে আমি যোৱাৰ সময়ত ঘৰত তোমাৰ বস্তুখিনি লৈ যাম। মায়ানৰ গ্ৰুপ ল'ব আমি কেতিয়াও ভবা নাছিলোঁ। এতিয়া আমি যিমান পাৰোঁ আমাৰ ধোৱাৰ প্ৰয়োজন আৰু ইয়াৰ অবিহনে এতিয়া আমি একো কৰিব নোৱাৰোঁ। আৰু যোনে যিমান সামৰ্থ্য অনুযায়ী তো হেল্প কৰি আছে। তো সেইটো কাৰণে যিমান ক্ৰিয়েটাৰ হওক আৰু যোনে মানে ধন্যবাদ দিম কম হ'ব, কাৰণ এতিয়া অকল ৰিলচ বনোৱা বা ভিডিঅ' বনোৱাই নহয়, সাধাৰণ নৰ্মেল মানুহো মানে সাহাৰ্য দি আছে। তো সেইটো কাৰণে বহুত বেছি ভাল লাগিছে চাই আৰু সদায় এনেদৰে থাকিব, কাৰণ বেয়া পৰিস্থিতিতে গম পাই আচল আপোনাৰ বন্ধু কোন হয়, নহয় জানো। সেইটো কাৰণে জাত ভেদ ভাৱ কৰি একো লাভ নাই। তো যি কি নহওক আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আজিলৈ বাই।